কোনো ডাবৰ বিস্ফোৰণ অথবা অত্যাধিক বৰষুণৰ বাবে হোৱা নাই উজনিৰ জলপ্ৰলয়। উজনিৰ জলপ্ৰলয়ৰ কাৰণ নগা পাহাৰত চলোৱা অবৈধ কয়লা খনন। কয়লা কঢ়িয়াবৰ বাবে মাফিয়াই দিশত বান্ধ দি ভেটি লৈছিল আৰু তাৰ ফলত সৃষ্টি হোৱা কৃত্ৰিম জল ভাণ্ডাৰৰ পানী উপচি পৰাত পাহাৰ খহাই আনি নামি পৰিছিল প্ৰলয়। প্ৰতিদিন টাইমৰ অভিমত অনুষ্ঠানত এই দাবী অখিল গগৈৰ। মোক এতিয়া আপুনি কওকচোন যে আচলতে এই প্ৰলয়টোৰ মানে অত্যাধিক বৰষুণৰ কাৰণে হ'ল নে সঁচাকৈ নদী খনন, প্ৰকৃতি ধ্বংস, কয়লা খননৰ পৰা আৰম্ভ কৰি তাত একোটা যে হ্ৰদ সৃষ্টি হৈ থাকিল, সেইবিলাক একেবাৰে ধাহিমুহি নামি অহাৰ কাৰণে এই ভয়ংকৰ এই শান্ত দিশৌখনে এনেকৈ এটা ভয়ংকৰ ৰূপ ধাৰণ কৰিলে। কোনটো মানে এইটোৰ ওপৰত মই একদম চিৰিয়াছলি এটা টিম পঠিয়াই তাৰপিছত এই ওপৰত গৈ যে ফটো লৈ এখন কি বুলি কয় ড্ৰোন লৈ এটা টিম পঠিয়াই সাইণ্টিফিক ষ্টাডি এটা কৰাইছিলোঁ। 2 নম্বৰ মই এখন ইণ্টাৰনেশ্যনেল পেপাৰ পঢ়িলোঁ। সেই পেপাৰখনত কৈছে যে একচুৱেলি নাগালেণ্ডত সেই জিলাখনত যিটো বৰষুণ হয় সেই বৰষুণৰ গোটেই হিষ্ট্ৰীটোৰ তালিকাখন দি দিছে যে সেইদিনা খোৱা বৰষুণটো কোনোপধ্যে কোনো বছৰে খোৱা বৰষুণতকৈ বেছি নহয়। আচ্ছা, এইটো মিছা কথা বুলি কৈছে। একচুৱেলি কি হৈছে যে নাগালেণ্ডৰ এই পাহাৰৰ ওপৰত সাংঘাতিক ধৰণৰ কয়লাৰ খনি বহি গৈছে আৰু কয়লাৰ খনি খান্দিবৰ কাৰণে এইখন যে দিখৌ নামি আহিছে, এই দিখৌখনত মানে দুইখন দিখৌৰ দুইটাৰ পাৰৰ পৰা কয়লা আনিবৰ কাৰণে এই দিখৌখনৰ ওপৰত 5টা এনেকুৱা কফাৰ ডেম শিলেৰে নিৰ্মাণ কৰিছে, বান্ধ নদীখন ভেটি লৈছে। তাৰমানে 5টা যে ডেম বনাই লৈছে, বান্ধ বনাই লৈছে, এই 5টা ডেমৰ কাৰণে দিখৌ নদীখনৰ ওপৰৰ ভাগটোত পানীটো জমা হৈ গৈছে। যেতিয়া পুৰা বৰষুণ হ'ল, পাহাৰবিলাক ভাগিলে, ৰাস্তা ভাগিলে, সেই লেকবিলাকৰ পানীবিলাকো তললৈ নামি আহিলে। আকৌ সেই 5টা যে ডেম বনাইছিলে শিলৰ যে ডেম বনাইছিলে, অকণমান পানী যাবৰ কাৰণে হেৰিখনত ফুটা ৰাখিছিলে, সেই গোটেই ডেমকেইটা একেলগতে ভাঙি লৈ আহিলে। ভাঙি লৈ অহাৰ লগে লগে ওপৰত ইমান দিন ধৰি জমা হৈ থকা গোটেই পানীখিনি একেলগতে গুচি আহিলে।